ফৰকাল বতৰৰ বাবে জান-জুৰি নৈৰ পানী শুকাই আহিছে। কিন্তু উত্তৰ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা হৈয়ে ৰ'ল। ৰথলা আৰু মধুপুৰৰ আৱাসিক অঞ্চল এতিয়াও পানীৰ কবলতে আছে। সুদীৰ্ঘ 6 মাহ ধৰি পানীৰ মাজত আবদ্ধ হৈ পৰিয়ালসমূহে কেৱল ভগৱানকে প্ৰাৰ্থনা কৰি আহিছে, কিয়নো চৰকাৰ প্ৰশাসনক কাকুতি মিনতি কৰিও কামত নহাত উপায়ন্তৰ গাঁওবাসীৰ ভগৱন্তক শেষ ভৰসা কৰিবলৈ লৈছে। পানী নিষ্কাশনৰ বাবে জিলা প্ৰশাসনে জাইকাৰ পানীৰ প্ৰায় পানীও সংস্থাপন নকৰাকৈয়ে থমকিয়ে ৰ'ল। ৰুদ্ৰেশ্বৰত এতিয়াও পথৰ আদিতে পেলাই ৰাখিছে কালভাৰ্ট আৰু জাইকা পাইপ। ৰাইজৰ দাবী, বৰষুণৰ পানীয়ে ভয়াৱহ ৰূপ লোৱাৰ পূৰ্বে নলাৰ কাম সম্পূৰ্ণ কৰিব লাগে, অন্যথা নেৰা-নেপেৰা বৰষুণ হ'লে পূৰ্বতকৈ ভয়াৱহ হ'ব উত্তৰ গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা। আমাৰ তাৰমানে এতিয়া উত্তৰ গুৱাহাটীৰ এই মধুপুৰ অঞ্চলৰ যিখিনি পানী দেখা পাইছে আপুনি, এই পানীখিনি আমাৰ কোনোফালেদি ওলাই যোৱা নাই। বাকী কলবাৰী আপোনাৰ কটা বজাৰ পানী গুচি গ'ল, কিন্তু ৰধলাত পানী আছে, এতিয়া আমাৰ এইখিনিত পানী আছে। কিন্তু আমি গোটেইখিনি ডিচি ছাৰৰ তাতো গ'লো, পৌৰসভাতো গ'লো, কিন্তু কোনো ফলপ্ৰসূ আমি হেৰি পোৱা নাই। প্ৰশাসনে তাৰমানে মাজে মাজে আহে চাবৰ কাৰণে, চাই মানে আকৌ গুচি যায় পিনে কয় বোলে কি কৰি দিম। এতিয়া আপোনাৰ এতিয়া কালভাৰ দিম বুলি ক'লে, উদ্দেশ্যত কালভাৰ পেলাই থৈ দিলে, কিন্তু আজিলৈকে কামখিনি হোৱা নাই। সেই পানীটো কাটি দিলে আমাৰ এইখিনি ওলাই গ'ল হয়। কিন্তু আমাৰ এতিয়া মানে ল'ৰা-ছোৱালী স্কুলত নিবৰ কাৰণে আৰু বয়সস্থ মানুহ কিছুমান আছে, বেমাৰ আজাৰ হ'লে মানে মেডিকেল নিবৰ কাৰণে দিগদাৰ হৈ আছে। আৰু মানে এই পানীটো মানে ব্যৱস্থাটো সোনকালে নকৰিলে মানে আমাৰ মানে এইখিনি মহামাৰীয়ে মানে হেৰি হ'ব। ইমান দিন বাস কৰি আছো পানীৰ মাজত, ল'ৰা-ছোৱালী স্কুল যাব নোৱাৰে, যে মানুহ বয়সস্থ মানুহখিনি হস্পিটেল যাব নোৱাৰে, আমাৰ বজাৰ-চজাৰ কৰিব যাব নোৱাৰে। আৰু মুখ্যমন্ত্ৰীয়ে এই সমষ্টিৰে মানুহ আমি আপোনালোকৰ জৰিয়তে আমি কিমান কষ্ট পাই আছো, আপুনি গম পাইছে। আপুনিতো আহি কলেজৰ পৰা চাইও গৈছে আপুনি, তথাপিতো আমাৰ ইয়াৰে কোনো হেৰি কৰা নাই, বিবেচনা কৰি পেলাই চোৱা নাই। আমি কি উপায় আছো, ৰুদ্ৰেশ্বৰ আৰু এই মধুপুৰ আৰু কলবাৰী ৰধলা এইবিলাকত চব পানীত ডুবি আছে, কিন্তু এতিয়া আমি তাতকৈ আমি বেছি কষ্ট পাই আছো। আমাৰ ইয়াৰ পানীখিনি অকণমানো লৰচৰ নহয়। আমি কি অৱস্থাত আছো আপোনালোকে অলপমান মন কৰিব লাগে আৰু চাব লাগে। ভোটৰ সময়তে আহি পেলাই ভোটকেইটা খুজিলেই নহয়। আমি ভোট দি পেলাই আপোনাক জিকাও, কিন্তু আমাৰ কাৰণে আপোনালোকে চিন্তাই নকৰে। আমাৰ ল'ৰা-ছোৱালীবিলাকৰ কিছুমানৰ ল'ৰা-ছোৱালী জ্বৰ, ছালৰ বেমাৰ হৈছে, কিমান নানা ধৰণত ভুগি আছে। এজন মানুহ মৰিল, তেওঁক আমি ইয়াৰ পৰা শ্মশানত নিব নোৱাৰিলে, কিমান আমাৰ হাহাকাৰ হৈছে। আপোনালোকে কিবা কৰি পেলাই আমাক যাতে মুক্ত কৰি দিয়ে আৰু এই পানীৰ পৰা। আৰু চাৰিওফালে মাটিবিলাক পুতি পেলাই পানী নৰ্দমাবিলাক বন্ধ কৰি দিছে, দি পেলাই আমি পানীৰ মাজত যেনে মাজুলীৰ দৰে আমি সাঁতুৰি থাকিব লগা হৈছে। আমাৰ এনেকুৱা অৱস্থা হৈছে। আপোনালোকে আমাক যাতে এইখিনি উদ্ধাৰ কৰি দিয়ে আৰু ৰাস্তাটো ভাল কৰি দিয়ে, আৰু নলা-চলা যেনে পানীটো ওলাই যোৱা কৰি পেলাই কিবা কৰি টেম্পৰাৰী হিচাপে আমাক পানীটো ওলাই যোৱা কৰি দিয়ক। কিন্তু আমাক পাৰ্মানেণ্ট হেৰিটো কৰালৈ আমাৰ বহুত দেৰি হৈ যায়, কাৰণ আমি বছৰে বছৰে ভুগিয়ে থাকিব লাগিব। সেইটো আপোনালোকে যেতিয়াই কৰিব, কিন্তু এতিয়া ধৰাজানত পানীটো পৰা কৰি আমাৰ ইফালৰ পৰা মানুহখিনি যাতে আপোনালোকে মুক্ত কৰি দিয়ে, এই কাৰণে আপোনালোকক আমি অনুৰোধ কৰিছো, যাতে আপোনালোকে আমাৰ কাৰণে যাতে হেৰি কৰি চাই আৰু মূৰ দাঙি চাই আৰু কেঁচা নলা কাটি দিলে ৰধলালৈ ওলাই গুচি যাব। গতিকে সেইটো বিবেচনা কৰি পেলাই আপোনালোকে সেইটো ব্যৱস্থা কৰি দিয়ক। যেনে তেনে পুলবিলাক আনিছে, পুলবিলাক পুতি পেলাই পাতি পেলাই সেইবিলাক পানীটো যোৱাৰ সুবিধাটো কৰি দিলে আমাৰ কাৰণে যথেষ্ট সুবিধা হয়, আমাৰ ল'ৰা-ছোৱালীখিনিৰ কাৰণে। আৰু স্কুলৰ ল'ৰা-ছোৱালীখিনিৰ কাৰণে আপোনালোকৰ বেয়া নালাগে নে? ইমান অকণ ল'ৰা-ছোৱালী আছে, চাৰিওফালে স্কুলত যাব লাগে, সকলো আহি পেলাই পানীত ভিজি কেতিয়াবা স্কুল ক্ষতি হয়, যাবই নোৱাৰে। মাক-দেউতাক নহ'লে ল'ৰা-ছোৱালী স্কুলত যাব নোৱাৰে, পিঠিত কচা উঠাই লৈ যাব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, পৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।